वेरी गुड मॉर्निंग टू एवरीवन। दोस्तों, आज मैं निकला हूँ। हम लोग का यहाँ फुलवाड़ी टी स्टेट का मॉडल हाई स्कूल है, तो वो स्कूल में हम लोग जा रहे हैं। वहाँ में हम लोग कुछ प्रिंसिपल से मिलना है, प्रिंसिपल से मिलकर कुछ बात करना है वहाँ का स्कूल के सिलसिले में, स्कूल के बारे में। और बच्चे लोग से मिलेंगे, क्योंकि आफ्टर समर वेकेशन बच्चे लोग से हम लोग नहीं मिले हैं, तो बच्चे लोग से मिल के थोड़ा बात करेंगे। उन लोग को स्टडी कैसे चल रहा है, किस तरफ से वो लोग प्रिपरेशन कर रहा है, क्योंकि अभी फ़िलहाल में पूजा से पहले, दुर्गा पूजा से पहले हाफ ईयरली एग्ज़ाम होने वाला है, तो बच्चे लोग से थोड़ा गाइड करना है किस तरफ से वो लोग प्रिपरेशन करें, कैसे पढ़ाई करना चाहिए, और पूजा में वो लोग कैसे अपने आप को थोड़ा पढ़ाई करके वो लोग पूजा वूजा देखे। तो इसी सिलसिले में हम लोग जाएंगे, बात करेंगे। तो दोस्तों, आप लोग मेरे साथ बने रहे, और आज मैं आप लोगों को दिखाऊंगा फुलवाड़ी मॉडल हाई स्कूल। जय हिंद, वंदे मातरम। सोशल तो मेन यहाँ पे पाहली जो ना था वो रिवाइज हो सोशल तो ठीक है, सब रेगुलर फॉलो करा जाए। क्लास 6 6 से 8 केटा और क्लास में क्लास 8 এটা তোমালোকৰ ৰুম হয় নাকি? তোমালোকৰ ক্লাস 6 ওকে, এটা রুম টু ক্লাস 6 हो। আচ্ছা, আচ্ছা, একটা কথা বলি না, ইয়াত যিমান ফেন আছে সব ফেন ঘুরে? কেটা ঘুরে? তিনটা ঘুরে। আর তিনটা ঘুরে। मतलब एक का घड़ा वगैरह रूम तुम्हारे सारे पास पूरा इजी याद काटता है। আচ্ছা, মানে টোটাল 8 টা ফেন আছে, 3টা মাত্র ঘুরে, 5টাই ঘুরে। কেতিয়াৰ পৰা ঘুৰা নাই? গৰম আলো ঘুরে মানে। তার মানে যেটা বহুত গরম আছে তেতেও ফ্যান চলে না, ক্যাপাসিটি হিসাবতে বড় আছে না। তোমালোকে ক্লাস করতে পারবে না। আচ্ছা, তুই এলো করবে। মানে যেটা বহুত যে গরম হয়ে আছে তেতেও তো ফ্যান চলে না ছিল। ও মানে সব গোটে কেটে চলে না। বাহ বাহ বাহ। আচ্ছা, তোমালোকৰ গৰম লাগে নাই গৰম? ঘুৰিলি? হা? আলহী গৈছিলে আলহী? মামা আতা করতে না। তো এতিয়া ওৱান নহয় মানে এক মাহ মানে যিমানে এইখিনিতে ঘূৰা ঘূৰিতে গুচি গ'ল, হয় নহয়? আলহী গ'ল, খেল গ'ল, এতিয়া কি হ'ল? এতিয়া তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহিব, হয় নহয়? তোমালোকে ভালকৈ পঢ়িব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। তো ক্লাছ ৰেগুলাৰ আহিব লাগিব। তোমালোকৰ যিমান লগৰকেইটা আছে, ভাই ভণ্টি ক্লাছ মাতি লৈ আহিবা ক্লাছত, আৰু তোমালোকে ক্লাছ এটেণ্ড কৰিব লাগিব। কাৰণ এতিয়া পূজাও আহি আছে, হয় নহয়? পূজাৰো ছুটি হ'ব, হাফ ইয়াৰলি এক্সাম হ'ব। সেইকাৰণে তোমালোকে যিমান পাৰা পঢ়াত সময় দিব। আৰু স্কুল অহাৰ আগতে তোমালোকৰ এবাৰ যে নিজৰ মা দেউতা ফেচটো মনত পেলাবা, ঠিক আছে? যে মোৰ মা দেউতাই ইমান কষ্ট কৰি আছে, যে মই কেনেকৈ পঢ়িব লাগিব। অ'কে, তোমালোকে এবাৰ নিজৰ মা দেউতাৰ বিষয়ে ভাবিবা। সবেই গম পাওঁ আমি বগানত, হয় নহয়? বগানত আমাৰ মা দেউতাই কিমান কষ্ট কৰে, ধূপে পানীয়ে বৰষুণে বগানত কাম কৰে, হয় নহয়? হা, কিনা মাকৰা জব কিবা কিবি কাম তথাপি কাম কৰে। কাৰণ কি কাৰণে কৈছো? তোমালোকৰ কাৰণে। সেইকাৰণে মা দেউতাক ভাবি তোমালোকে ভালকৈ পঢ়িব লাগিব কৈ দিছো, তেতিয়া তোমালোকে আগবাঢ়িব, হয় নহয়? যাৰ টকা পইচা আছে যে সিহঁতক ইমান পঢ়িব নালাগে, কাৰণ অলৰেডি সিহঁতৰ আছে। যাৰ নাই, আমাৰ নাই, আমি পঢ়িব লাগিব, বলিব লাগিব, হয় নহয়? আমি সংস্থাপন হ'ব লাগিব। কেতিয়া হ'ব? যেতিয়া তোমালোকে সদায় স্কুল আহিবা, ৰেগুলাৰ তোমালোকে স্কুল আহিবা, ডেইলি তোমালোকে পঢ়িব লাগিব, মৰ্ণিং ইভিনিং মাষ্ট বি। যেনেকৈ আমি সদায় উঠি আমি খানা খাওঁ, খুব এজ এ ষ্টুডেণ্ট লাইফ তোমালোকে তেনেকৈ সদায় পঢ়িব লাগিব। অ'কে, হা গতি বুজিছে না? সদায় পঢ়িব লাগিব। আৰু মনত ঠানি ল'বা, তুমি কিবা বনিম, ভাল এজন ডক্টৰ বনিম, ইঞ্জিনিয়াৰ বনিম। তোমালোকৰ যি সপোন আছে, সপোন সফল হ'ব। সেইকাৰণে মই তোমালোকক অনুৰোধ জনাম, আৰু মোৰ তোমালোকৰ পৰা মোৰ বহুত আশা আছে তোমালোকে ভাল ৰিজাল্ট কৰিব বুলি, ঠিক আছে? আৰু যিকোনো সমস্যা থাকিলে আপোনালোকক জনাব, অ'কে? হা, আমি তোমালোকৰ দাদা হৈ বগানৰে যাম, ঠিক আছে না? ভালকৈ পঢ়িবা কিন্তু দেই। হা, কিমান জনে ঘৰত পঢ়ে, পঢ়া সদায় পঢ়ে, হাত উঠাই সদায়
চবে পঢ়া ভেৰি গুড ভেৰি গুড ইয়াক সবচে সৰু লাগি আছে কিন্তু কি নাম তোমাৰ হা হা মিত্ৰাস মিত্ৰাস শিক্ষা সবচে সৰু ইয়াকে লাগি আছে ন ওকে 6 আচ্ছা শুনা তোমালোকে পঢ়ি মই ভাবো তোমালোকে 6 আৰু 8 একেলগে আছে ঠিক আছে আৰু তোমালোকৰ সবৰে সপোন আছে নে নাই ইয়াক ইংলিছত কয় ড্ৰিম হয়নে নাই আৰু তোমাৰ ড্ৰিমটো তেতিয়াহে পুৰা হ'ব যেতিয়া তুমি পঢ়িবা বুজি পাইছানে তোমাৰ সপোনটো তেতিয়াহে তুমি মানে পুৰা কৰিব পাৰিবা যেতিয়া তুমি পঢ়িবা যদি নপঢ়িবা কিন্তু তোমাৰ সপোন কেতিয়াও পুৰা হ'ব নোৱাৰে বুজিছানে সেইকাৰণে সদায় পঢ়িব লাগিব চোৱা মই যদি কৰবাত কাম কৰোঁ ন মই যদি এই কামত যদি মই নাযাওঁ মই দৰমহাটো পাম নেকি নাপাওঁ মোক কি ক'ব মোক খেলি দিব এই কামেই নাহে ন এই কামেই নাহে মোক দৰমহা দিব নিদিয়ে তেনেকৈ তোমালোকে নিজৰ সপোনটো পুৰা কৰিব বিচাৰিছা সদায় স্কুল আহিব লাগিব ঘৰতো সদায় পঢ়িব লাগিব বাহানা নচলিব বুজি পাইছে না বাহানাটো আমি এৰিব লাগিব আমি কওঁ এই কালি মই চাৰি এটাত বিয়া এটেণ্ড কৰিছিলোঁ এনেকুৱা হ'ল মই আজি ৰেষ্ট ল'ম ন বুজি পাইছেনে কালি দুৰ্গা পূজা আছে মই দুদিন নপঢ়িম ন তুমি দুৰ্গা পূজাও যোৱা ক'ৰবাত গৈছা যোৱা কিন্তু পঢ়িবও লাগিব সদায় বুজি পাইছেনে আৰু যদি নপঢ়িবা তুমি কেতিয়াও লাইফত কিন্তু কৃতকাৰ্য হ'ব নোৱাৰিবা বা ছাকচেছফুল হ'ব নোৱাৰিবা সদায় পঢ়িব লাগিব বুজি পাইছেনে আৰু মানি ল'ব লাগিব যে মই সদায় পঢ়িম আৰু মই এদিন ডাঙৰ মানুহ হ'মেই এইটো তোমালোকে ভাবি ল'বা আৰু তোমালোকে আমাৰ ভাষাত যে কয় হিট হ'ব লাগিব যে মই পঢ়ি পেলাই মানুহ বলিৰে বলিম বুজি পাইছেনে অলপ বুজিব লাগিব মই কষ্ট ময়ো যদি কিবা আজিকালি লাইফত মই পঢ়িব বিচাৰিছোঁ কষ্ট ময়ো কৰিব লাগিব পঢ়াত কষ্ট কৰিব লাগিব বুজি পাইছেনে পঢ়াত আমি কষ্ট কৰিব লাগিব সদায় ৰাতিপুৱা পঢ়িব লাগিব সদায় সন্ধিয়াও পঢ়িব লাগিব ৰাতিও পঢ়িব লাগিব তুমি যদি পাৰা ৰাতি 11টালৈকে তুমি পঢ়িব লাগিব আৰু এতিয়া যিহেতু তোমালোকে 6ত আছা 8ত আছা এতিয়াৰ পৰাই তোমালোকৰ জীৱনটো কিন্তু আৰম্ভ হয় এতিয়া তোমালোকে কোনোবা 12 বছৰ কোনোবা 13 বছৰ হয়নে নাই কোনোবা 14 আজিৰ মিড ডে মিল ফুলবাৰী মডেল স্কুল আজি চব্জি দিব আজি যেহেতু আজি আন্ডা দিব লাগিছিলে আন্ডাৰ জেগাত আজি এয়া চলি আছে চব্জি जब जैसे कि अभी 12 बज चुका है ये सब्जी बनाए हैं वो सब्जी दाल जैसे सब्जी बनाई है क्या बोलते हैं न्यूट्रेला है सोयाबीन आलू और दाल एक ही ऐसे ना एक ही है और भात और जैसे कि अभी फिलहाल अभी 12 बज चुका है अभी ये खाना देने वाला है तो अभी तक यहाँ से अंडा आया नहीं एक नहीं आया है और बच्चों को ऐसे खिलाया जा रहा है পাঁচজন 5টা ক্লাস আর বিভিন্ন কথা আছে এতিয়াই কিন্তু তুমি কি যে হবা এতিয়াৰ পৰাই আৰম্ভ সেইকাৰণে তোমালোকে মনোযোগেৰে পঢ়িবা ফাংফুং নচলিব বুজি পাইছানে বাহানা নচলিব আৰু ফাংফুং নহ'ব একদম ভালকৈ মন জ্ঞান দি পঢ়িব লাগিব নিজক তোমালোকে বিশ্বাস কৰিব যে মই ভালকৈ পঢ়িম মই এক্সামত মই ভাল মাৰ্ক মই পাম ইমানটো তোমালোকে কনফিডেঞ্চ ৰাখিব লাগিব কনফিডেঞ্চটো বুজি পোৱা কনফিডেঞ্চ নিজৰ তাত বিশ্বাস ৰাখিব লাগিব মই এজন ভাল ষ্টুডেণ্ট আৰু মই পঢ়িলে কিন্তু মই যিকোনো কাম কৰিব পাৰিম এনেকুৱা তোমালোকে কিন্তু ভাবিবা বুজি পাইছানে তুমি যদি নিজৰ বিষয়ে সদায় ভাল ভাবিবা চাবা তোমাৰো ভাল হ'ব বুজি পাইছানে তুমি যদি ভাবিবা মইতো পঢ়াত ভালেই নহয় চাবা তুমি পঢ়াত ভাল কেতিয়াও হ'বই নোৱাৰিব কাৰণ তুমি নিজক বিশ্বাসেই নকৰা তুমি ভাবিব লাগিব হয় মই কষ্ট কৰি আছোঁ আৰু মই কিন্তু পঢ়াত মই পাৰি আছোঁ যেতিয়া তুমি পজিটিভ ভাবিবা ভাল যেতিয়া ভাবিবা তোমাৰ পঢ়াত কিন্তু ভাল বুজি পাইছানে কিন্তু লাইফত যদি তোমালোকে যদি কোনোবা যদি ডক্টৰ হ'ব বিচাৰিছা কোনোবা যদি টিচাৰ হ'ব বিচাৰিছা কোনোবা যদি কলেজৰ প্ৰফেচাৰ হ'ব বিচাৰিছা কোনোবা যদি ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা কোনোবা যদি নাৰ্ছ হ'ব বিচাৰিছা তোমালোকে কিন্তু পঢ়িবই লাগিব বুজি পাইছানে পঢ়িবই লাগিব পঢ়িব লাগিব বুজি পাইছানে আৰু সদায় পঢ়িবা নপঢ়িলে কিন্তু নহ'ব তুমি যদি নাৰ্ছ বনিব বিচাৰিছা পঢ়িব লাগিব হয়নে নাই তুমি যদি টিচাৰ হ'ব বিচাৰিছা পঢ়িব লাগিব আৰু নপঢ়িলে নহ'ব বুজি পাইছা আৰু এটা মই কথা কৈ শেষ কৰিম শুনা আমিতো চবেই আমাৰ নিজৰ নিজৰ ফেমিলিত কিছুমান প্ৰব্লেম আছে নাই বুলি নাই হয়নে নাই যে বহুত কষ্ট হৈ যায় পইচাৰ পাতিত কেতিয়াবা টানাটানি হৈ যায় বহুত অসুবিধা হৈ যায়
কিন্তু আমাৰ এই স্কুলতো অলপ হ'লেও তোমালোকে চবেই সুবিধা পোৱা হয় নাই? কিন্তু চোৱা ঘৰত কিছুমান প্ৰব্লেম থাকিলেও কিছুমান আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰে মোৰ ঘৰততো ইমান প্ৰব্লেম মই পঢ়াটো এৰি দিওঁ নেকি? সেইটোৱে কষ্ট, সেইটোৱে চেলেঞ্জ। কষ্ট হ'ব পাৰে কিন্তু